শংকৰ সংঘৰ অধিৱেশন সম্পূৰ্ণভাৱে নিষিদ্ধ। ৱাও, এইটোতো বহুত ডাঙৰ কথা। শংকৰ সংঘৰ অধিৱেশন সম্পূৰ্ণভাৱে নিষিদ্ধ। আপোনালোকে ঠিকেই শুনিছে, সম্পূৰ্ণভাৱে নিষিদ্ধ। বহুত ডাঙৰ কথা কিন্তু দেই। শংকৰ সংঘৰ অধিৱেশন নিষিদ্ধ। মই এক মিনিট ৰ'ব, মই কেমেৰাত থৈ লৈছোঁ ৰ'ব, যিহেতুকে মোৰ অলপ প্ৰব্লেম হয়। ঠিক আছে, ঠিকেই শুনিছে, শংকৰ সংঘৰ অধিৱেশন সম্পূৰ্ণভাৱে নিষিদ্ধ। যদি অধিৱেশন পতা যায়ো নহয়, বলপূৰ্বকভাৱে সেই অধিৱেশন পাতিব দিয়া নাযাব, বা সেই অধিৱেশন, ৰ'ব দেই এক মিনিট, সেই অধিৱেশন সফল কৰিব নিদিয়ে। কোনে নিদিয়ে? মই কৈ আছোঁ এই ভিডিঅ'টোত। শংকৰ সংঘৰ অধিৱেশন সম্পূৰ্ণভাৱে নিষিদ্ধ। আপোনালোকে বৰ্তমান সময়ত গমেই পাই আছে, যি যুদ্ধ লাগি আছে, শংকৰ সংঘৰ লোকসকল এটা ছাইডে আৰু আহোমৰ যি আহোম সম্প্ৰদায়ৰ যি টাই আহোমৰ টাইপা নামৰ যি সংগঠন, সেই সংগঠনৰ লগত যি যুদ্ধ হৈ আছে, বাদ বিতণ্ডতা হৈ আছে। তাৰপিছত এতিয়া খবৰত পালোঁ সম্পূৰ্ণভাৱে শংকৰ সংঘ অধিৱেশন পূৰা নিষিদ্ধ। এইটো বহুত ডাঙৰ কথা নহয়। যি অগণন ভক্ত আহে সেই অধিৱেশনলৈ, হাজাৰ হাজাৰ জাতি বৰ্ণ ভাষা এনেকৈ নিৰ্বিশেষে আহি কেনাই একেলগে একগোট হৈ সমবেত হয়। কিমান এটা ধুনীয়া ভাল এটা পৰিৱেশৰ সৃষ্টি হয়। কিমান ভাষা ভাষী লোক আহি কেনে একেলগে সমবেত হয়। সেই অধিৱেশন সম্পূৰ্ণভাৱে নিষিদ্ধ। এইটোতো বৰ ডাঙৰ কথা। এনেকৈ দেখোন হ'লে কেনে বহুত এটা ডাঙৰ কাজিয়া সৃষ্টি হ'ব দেখোন, হয় নকওক আপোনালোকে? বহুত ডাঙৰ কাজিয়া সৃষ্টি হ'ব। নিউজত পালোঁ দেই, যোৱাকালি মই নিউজত পালোঁ, টাই আহোমৰ যি টাইপা নামৰ সংগঠনৰ লগত 10টা আৰু সংগঠন দেই, 10টা সংগঠন লগ লাগি কেনে এই সিদ্ধান্তটো লৈছে। যি আহোমৰ লোকসকল মানে টাইপা নামৰ সংগঠন লগ লাগি 10টাতে হ'ব, মোৰ 10টা সংগঠন লগ লাগি কেনে এই ডিচিশ্যনটো লৈছে। সংবাদমেল পাতিছে আৰু সংবাদমেল পাতি কেনে এই কথাকেইটা কৈ আছে, এইটোতো কৰিব দিয়া নাযাব, আৰু এইটো কৰিলে মানে আমি বলপূৰ্বকভাৱে এই কামটো কৰিম, এনেদৰে কৈ আছে। কিন্তু আপোনালোকে কওকচোন, এইবিলাক ভাল হৈছে নে বেয়া হৈছে? আপোনালোকে কওক, ভাল হৈছে নে বেয়া হৈছে? মইতো ডাইৰেক্টে কওঁ, এইটোতো বহুত বেয়া কথা হৈ আছে। এনেকৈ হ'লে দেখোন কাজিয়া মৰা কটা মানে গোটেইখন ধ্বংস হৈ যাব দেখোন। আৰু ভায়ে ভায়ে কাজিয়া লগাটো কি আপোনালোকে বিচাৰিব নেকি? ভায়ে ভায়ে কাজিয়া লগাটো এইটোতো আমিতো কেতিয়াও নিবিচাৰোঁ। ভায়ে ভায়ে কাজিয়া লগাটো আমি একদমেই এইটো নিবিচাৰোঁৱেই। মানে এতিয়া যিটো পৰিৱেশৰ সৃষ্টি হৈ আছে, ছ'চিয়েল মিডিয়াটো মানে খুলিবই নোৱাৰি। ছ'চিয়েল মিডিয়াটো খুলিলে অকল এইবিলাকে আহি থাকে। মোবাইলটো এনেকৈ চাব নোৱাৰি, মোবাইলটো চালে মানে স্ক্ৰল ওপৰলৈ মাৰি দিব, অকল এইখিনি আহি থাকে। মানে বহুত বেয়া লাগি আছে আচলতে, নিজৰ মাজতে খোৱা কামোৰা, নিজৰ মাজতে। আৰু এনেকৈ যদি ভায়ে ভায়ে যদি কাজিয়া যদি লাগি থকা যায়, পয়ে পূৰা হাঁহিব, পয়ে আখৈ পাব, হয় নকওক আপোনালোকে? পয়ে আখৈ পাব। এতিয়া যিটো এতিয়া পৰিৱেশৰ সৃষ্টি হৈ আছে, ইহঁতি দিছে ইহঁতৰ ওপৰত কেছ, ইহঁতি দিছে ইহঁতৰ ওপৰত কেছ, তেনেকুৱা মানে। আৰু সেই সংবাদমেল আয়োজন কৰি পাতি কেনে সেই যিটো ডিচিশ্যন লৈছে, আপোনালোকৰ কৈছোঁৱে, টাইপা নামৰ সংগঠনটো লগ লাগি কেনে 10টাকৈ সংগঠনে এই সিদ্ধান্তটো লৈছে, যি আহোমসকলে যদি সেই শংকৰ সংঘৰ লগত যদি থাকে, তেতিয়া কিন্তু OBC চাৰ্টিফিকেট নিদিয়ে হৈছে, যি প্ৰমাণপত্ৰ OBC, যি জাতিগত যি প্ৰমাণপত্ৰ, যি চাৰ্টিফিকেট প্ৰদান নকৰে। তো এনেকুৱা পৰ্যন্তলৈকে গুচি গৈছে কথাবিলাক। চিন্তা কৰক আপোনালোকে, এনেকুৱা পৰ্যন্তলৈকে গুচি গৈছে। আৰু বলপূৰ্বকভাৱে অধিৱেশন হ'ব নিদিয়ে বুলি কৈছে। চিন্তা কৰক, এনেকৈ হ'লে বহুত ডাঙৰ কথা হৈ যাব নহয়। বৰ ডাঙৰ এটা একদম বহুত ডাঙৰ কাজিয়া। তো সেইকাৰণে ক'ব বিচাৰিছোঁ,
ভুলটো বুজাবুজি হ'ব লাগে, ভুলটো বুজাবুজি হ'ব লাগে। আচলতে আমি ক'ৰ বেলেগৰ মানুহ, আমি ইয়াৰে মানুহ সকলো। এইবিলাক মানে কাজিয়া চাজিয়াবিলাক লাগি থকাটো আমি মুঠেই এইবিলাক নিবিচাৰোঁ। আচলতে নিজৰ ভুলটো মানি ল'ব লাগে। আৰু তাতোতকৈ আজি এটা খবৰ এটা পালোঁ, ভাল লাগিছে। যি অনুপম দত্ত দেই, অনুপম দত্তৰ যি শংকৰ সংঘৰ লোকেই হয় সেইজন অনুপম দত্তই নিজৰ ভুলটো স্বীকাৰ কৰিছে, ক্ষমা খুজিছে। আৰু ক্ষমা কাক খুজিছে? কৈৱৰ্তৰ লোকসকলক ক্ষমা খুজিছে। মানে সাংবাদিক বন্ধুসকলৰ আগত অনুপম দত্তই মানে কিছুমান কথা কৈ পালে, আৰু সেই কথাসমূহে সেই কৈৱৰ্তৰ লোকসকলক মনত আঘাত দিলে। যি কৈৱৰ্ত জাতিটো, সেই জাতিটোক আঘাত সানিলে। আৰু আঘাত সনাৰ কাৰণে কৈৱৰ্তৰ লোকসকলেও একশ্যন ল'লে। আৰু এই অনুপম দত্তই যি শংকৰ সংঘৰ এই লোকজনে নিজৰ ভুলটো উপলব্ধি কৰিলে, নিজৰ ভুলটো বিচাৰি ল'লে, বিচাৰি পালে যেন হয় মোৰ এইটো ভুল হ'ল। আৰু ভুলটো বিচাৰি লোৱাৰ কাৰণে ক্ষমা বিচাৰিছে। এইটোতো বহুত ভাল কথা। এনেদৰে যদি সকলোৱে নিজৰ নিজৰ যদি ভুলটো যদি বিচাৰি পোৱা হ'লে ইমানখিনি নহয়গৈ নহয়। এতিয়া শংকৰ সংঘৰ লোকসকলেও নামানে, আহোম লোকসকলৰ যি টাইপাৰ নামৰ সংগঠন সিহঁতেও নামানে। বহুত ডাঙৰ এটা কাজিয়া সৃষ্টি, ডাঙৰ চিটুৱেশ্যনটো বহুত ডাঙৰ খাতনাক দেখোন এইটো এটা। আচলতে বহুত বেয়া লাগি আছে। আমিনো ক'নো বেলেগৰ মানুহ, নিজৰ ভুলটোতো উলিয়াব লাগে। যিহেতুকে টাইপাৰ লোকসকলে ধৰি আছে, যি মেডাম মেফিত অংশগ্ৰহণ কৰা সেই কাৰণেই বহিষ্কাৰ কৰিলোঁ বুলি সেই শব্দটোত লাগি আছে। যদিহে সঁচাকৈ যদি সেই শব্দটো ভুল হৈছে, শংকৰ সংঘৰ লোকসকলেও নিজৰ ভুলটো স্বীকাৰ কৰিব লাগে। আৰু মাফ খুজি দিলেনো কি ডাঙৰ কথাটো, মাফ খোজাটো কিন্তু বহুত এটা ডাঙৰ ধৰ্ম দেই। মাফ কিন্তু চবেই খুজিব নোৱাৰে। আৰু তাতোতকৈ যোনসকল লোকে ক্ষমা কৰি দিব সেইসকল কিন্তু তাতোতকৈ মহান কিন্তু দেই। মই কাৰোবাৰ ওচৰত ক্ষমা খুজিছোঁ, ক্ষমা কৰি দিয়াটো সেইজনৰ ওপৰত কথা, কিন্তু যদিহে সেইজনে ক্ষমা কৰি দিয়ে সেইজন কিন্তু তাতোতকৈ মহান কিন্তু দেই। তো সেইকাৰণে ক'ব বিচাৰিছোঁ, এইবিলাক লাগি কাম নাই। মইতো কাৰো পক্ষপাতি হোৱা নাই, মই নিৰপেক্ষ। কাৰণ কেলৈ পক্ষপাতি হ'ব নোৱাৰোঁ, কাৰণ চবে ইহঁতেও ককাই ভাই, ইহঁতেও ভাই ককাই সকলো একেই। এইটো পক্ষপাতি হ'ব নোৱাৰোঁ, নিৰপেক্ষভাৱে কথাখিনি কৈছোঁ, যাতে কাজিয়া পেচাল লাগিব নালাগে, সকলোৱে মকা মিলালে আহিব লাগে। এনেদৰে কাজিয়া পেচাল হৈ থাকিলে নিজৰ মাজতে যদি এনেকৈ যদি ভাগ হ'বগৈ দেখোন, এইটো নাপায়, এইটো একদম মুঠেই নাপায়। এইবিলাক কাজিয়া পেচাল লাগি থাকিব নালাগে। আচলতে আপোনালোকৰ আগত এই ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আপোনালোকে যিহেতুকে ভিডিঅ'টো চালে, আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত দিব। মই যিহেতুকে কমেণ্ট বক্স কিন্তু অফ নকৰোঁ দেই। মইতো নাজানো, মোক কি এইটো মোৰ নিজৰ নিয়ম এইটো দেই। মই কিন্তু কমেণ্ট বক্স অফ কেতিয়াও নকৰোঁ। লাগিলে যি হওক যি নহওক, কিন্তু মতলব নাই, মই কিন্তু কমেণ্ট বক্স কেতিয়াও অফ নকৰোঁ। সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকৰ মন্তব্য এটা কমেণ্ট বক্সত দি যাওক, তেতিয়া ভাল লাগিব। মই সকলোৱে কমেণ্টবিলাক চাওঁ, কিছুমানে গালিও পাৰে বাৰু, কোনো কথা নাই বাৰু। নিজৰ যোনটো মেণ্টেলিটি, নিজৰ যোনটো মানে চৰিত্ৰ, মানে নিজে যি বুজি পায় তাক কমেণ্ট কৰি থৈ যায়, এইটো মই কোনো বেয়া নাপাওঁ। আপোনালোকে বেয়া নাপাব, মই কাকোৱে বেয়া নাপাওঁ। আপোনালোকে মুঠতে কমেণ্ট এটা কৰিব। যদি মোৰ ওপৰত যদি কিবা গালি পাৰিবলগীয়াও আছে, যদি গালি পাৰিব পাৰে, মোৰ যদি কিবা ভুল দেখিছে যদি ভুলটো ক'ব পাৰে, ঠিক আছে। কাৰণ কেলৈ আপোনালোকৰ ওপৰত বহুত ডিপেণ্ড কৰে। আপোনালোকৰ আগলৈ ভিডিঅ'বোৰ প্ৰেৰণ কৰি থাকোঁ, কওঁতে মেলোতে আমাৰো কিবা ভুল ভ্ৰান্তি হৈ যাব পাৰে ন। আপোনালোকে আঙুলিয়াই দিব যদি কিবা ভুল হৈছে, সেইটো ক'লোঁ। কমেণ্ট এটা কিন্তু নকৰিবলৈ, মানে নকৰাকৈ নাথাকিব, কমেণ্ট এটা কৰিবই। আৰু শেষত এটা কথা কিন্তু মই কওঁ দেই, চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব দেই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে মোৰ মনটো ভাল লাগে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পাব, নহ'লে কিন্তু নাপাব ন। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে হ'ব দিয়ক, ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।